নমস্কাৰ, এইটো হৈছে ঠাণ্ডাৰ ছিজন আৰু ঠাণ্ডাৰ ছিজনত কি হয় সৰু সৰু কেঁচুৱাৰ কি হয় চৰ্দি কাহ দেখা যায় আৰু কাহ হ'লে ডক্টৰৰ ওচৰত যেতিয়া যায় তেতিয়াহ'লে নেবুলাইজেশ্যন কৰিব দিয়ে মানে এনেকুৱা ধৰণৰ মাস্কত মেডিচিন ইয়াত ভৰাই কিনে এষ্টালিন লিবলিন লাইক মেডিচিন এনেকুৱা ধৰণৰ ইয়াত ভৰাই কিনে গেছ ল'ব দিয়ে নেবুলাইজেশ্যন কৰে আৰু পেচেণ্টৰ গাৰ্জেনে মনে মনে ভাবে যে এনেকৈ যদি গেছ দিয়া হয় তেতিয়াহ'লে ৰেগুলাৰ বেচিছত গেছ ল'ব লাগিব নহ'লে কিবা কিবি প্ৰব্লেম হৈ যাব পাৰে এনেকুৱা এটা ধাৰণা মূৰত সোমাই থাকে। মই এতিয়া কওঁ যদি আপোনাক ভাত খাব দিয়া হয় ইয়াত ভাত দি থোৱা হৈছে ভাত খাব দিয়া হয় চকু বান্ধি ভাত খাব দিয়া হৈছে তেতিয়াহ'লে আপুনি কি কৰিব এনেকৈ বিচাৰি বিচাৰি ভাত খাব লাগিব আৰু যদি আপোনাৰ চকু মেলি দিয়ে এনেকৈ চাই ইয়াৰ পৰা ভাত লৈ তেনেকৈ মুখত ধুনীয়াকৈ দিব পাৰিব। তাৰ মানে এতিয়া ধৰি লওক চিৰাপ ফৰ্মত যেতিয়া দিয়া হয় তেতিয়া এই মেডিচিন গৈ লাঞ্চত কাম কৰোঁতে বহুত মেকানিজম কৰিব লাগে বহুত প্ৰচেছ কৰিব লাগে তাৰপিছতে লাঞ্চত যায় আৰু যেতিয়া নেবুলাইজেশ্যন কৰা হয় সেম একেই মেডিচিন ডাইৰেক্ট উশাহৰ জৰিয়তে ক'ত যায় লাঞ্চত যায় মানে কুইক কাম কৰে। তাৰ মানে এইটো নহয় যে নেবুলাইজেশ্যন কৰিলে গেছ দিলে যে ৰেগুলাৰ গেছ ল'বই লাগিব সেইটো ইয়াৰ লগত কোনো লিংক নাই। তো আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যদি আপোনাৰ ডক্টৰে নেবুলাইজেশ্যন কৰিব দিছে গেছ ল'ব দিছে আপোনাৰ শিশুক দিব পাৰে এইটো চিন্তা নকৰিব যে এইটো এবাৰ দিয়াৰ পিছত দিবই লাগিব। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো বুজিব পাৰিছে। এনেকৈ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।